আজি ওচৰৰে বৰমাহঁতে পুলিক খোৱাকৈ মাতিছিলে। চাওকচোন ভাতকেইটাৰ লগত ইমান ধুনীয়াকৈ ফুলৰ পাহকেইটা সজাই দিছে। একদম ময়ো যেনেকুৱাকৈ আচৰিত হৈছিলোঁ, ইহঁতো আহি খুব আচৰিত হৈছে। মুখ চুখ মেলি দিছে একদম। আহিয়ে সিহঁতে ফটো উঠোৱা লাগিলে। আচলতে আমাক বহুতেই খাবলৈ মাতিছে, কিন্তু এনেকুৱা ব্যৱহাৰ কাৰো পৰা পোৱা নাছিল। আমাক মানে পুলি ইমান ধুনীয়া নিয়ম। বৰমাহঁত আচলতে বেংগলী মানুহ, সেয়েহে তেওঁলোকৰ নিয়মবিলাক আমাতকৈ অলপ সুকীয়া, মানে খুব ভাল লগা। সেইকাৰণে খুব ভাল লাগিছে এই পৰ্বখিনি দেখি। আৰু কাপোৰবিলাকো বৰ ধুনীয়াকৈ লগাই দিছে গাত। লগতে এয়া এটা আলতা সেন্দুৰ দিছে। তেওঁলোকে কিবা কৈ হাঁহি গৈছে। খুব ধুনীয়া লাগিছে এইখিনি পৰ্বখিনি দেখি। আৰু খাদ্যখিনিৰ কথা ক'বই নালাগে, ইমান টেষ্টি বনাইছিলে। এনেও তেওঁলোকৰ হাতৰ খাদ্য খাই বিৰাট ভাল লাগে। সেইকাৰণে শেষত আকৌ এটা চকলেটো দিছে 5 ষ্টাৰ। কাৰ প্ৰিয় ক'বচোন। এয়া একদম লাষ্টত ঘৰৰ মানুহকেইটা, প্ৰাঞ্জল দা, বৌ আৰু পূজাই লাজতে মুখখন ঢাকি লৈছে। তেওঁলোকে কি কথা কৈ থাকে শুনিবচোন। এইটো হ'ল তেওঁলোকৰ মন্দিৰ। ইয়াত বাল গোপাল আছে। ভগৱানক ধুনীয়াকৈ ৰাখে তেওঁলোকে। আৰু ওচৰতে এটা লক্ষী মূৰ্তিও থৈছে। আচলতে তেওঁলোক অনুকূল ধৰ্মৰ, সেইকাৰণে সেই ধৰ্মৰ যিবিলাক ভগৱান আছে চব বহাইছে। এতিয়া আজি এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ। নমস্কাৰ।